ঠিক আছে, মানে টপ 5000 যিটো মানে ৰেংক থাকে এইটো মানে আমাৰ ট্ৰিপল আই টি ইলাহাবাদৰ যিটো মানে টপ 5000ৰ ভিতৰত চব মানে চিট শেষ হৈ যায়। আউট অফ 25 লাখ 5000 যিলৈকে পজিশ্যন পোৱাৰ লগে লগে চব চিট ফুল হৈ যায়। চ' এইটো মানে কম্পিটিশ্যন ইজ ভেৰি ইণ্টেন্স। আৰু কিছুমান মানে কোচিং ইনষ্টিটিউট আছে, বাট কোচিং নহ'লে হ'ব, যি কোনো মানে কোচিঙে আল্টিমেটলি এটা বস্তুহে পঢ়ায়, যিটো NCERT চিলেবাছ যিটো আছে নহয়, NCERT গম পাইছেনে? যিটো CBSE বৰ্ডৰ যিটো মানে কিতাপ থাকে, সেই কিতাপটো লৈ মানে একদম মানে খুব মাইনৰলি পঢ়িব, তাৰ বাহিৰে একো নাহে। যোনে যিমান ডাঙৰ ডাঙৰ কোচিং ইনষ্টিটিউটে নহওক কিয়, বানচাল কোচিং আৰু কোটা, আকাশ, ফিজিক্সৱালা, চবৰ মানে যিটো কোৰ হয় সেই NCERT কিতাপ যিটো, NCERT, ঠিক আছে, সেইটো কিতাপ থাকে। এই CBSE বহুত নাই, 15 টকাত পায়, কিন্তু ইয়াত নাপাব। যোন CBSE স্কুল য'ত হ'ব সেইটো পাব, অনলাইন ডাউনলোড কৰিব পাৰিব, অনলাইন অৰ্ডাৰ দি বনাব পাৰে। চ' ফ'কাছটো কৰিব NCERT কিতাপটো, সেইটো খুব চিষ্টেমেটিকলি লিখা থাকে আৰু সেইটো মানে প্ৰিপাৰেশ্যনটো ল'ব, ঠিক আছে। তাৰ বাহিৰে একো নাহে, তাৰ ভিতৰৰ পৰাহে মানে চব মানে ঘূৰাই পকাই মানে প্ৰশ্নটো সোধে। ছাৰ, ধন্যবাদ ছাৰ। আৰু আচলতে আমাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী বা আমি সকলোৱে আচলতে IIT বিষয়টো আমি পঢ়ি শুনি যেতিয়া শেষ কৰিলোঁ, যেতিয়া ইউনিভাৰ্চিটি পাৰ কৰিলোঁ, তাৰ পৰৱৰ্তী সময়তে আমি IIT গোটেই বিষয়বোৰ আচলতে ভালদৰে গম পাইছোঁ। গতিকে আপুনি এই বিষয়ত আপুনি অলপ যদি আমাক ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰি দিয়ে, IITত আচলতে হয় কি, আচলতে আমাৰ IITৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কেনেকুৱা ধৰণৰ দেশৰ দায়িত্ব গ্ৰহণ কৰে, বা IITৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰি আছে আজিৰ তাৰিখত, সেই কথাবিলাক আপুনি অলপ কৈ দিলে আমি ভাল পাম নিশ্চিত। যেতিয়া আমাৰ দেশখন স্বাধীন হ'ল আৰু আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? জৱাহৰলাল নেহৰু। আৰু তেখেতে কিছুমান ডিচিজন ল'লে। এতিয়াতো মানে যিটো মানে ছ'চিয়েল মিডিয়াত চলি আছে যে যিমানখিনি প্ৰব্লেম আছে চব প্ৰব্লেমটো বিকজ অফ এইটো কোনোবা মানে দোষাৰোপণ কৰি থাকে, কিন্তু নেহৰুজী ৱাজ আ গ্ৰেট ভিজনেৰী। আৰু তেখেতে মানে সেইটো সময়তে মানে এটা ভিজনটো মানে ক্লিয়াৰ আছিলে যে ইফ ইণ্ডিয়া হেজ টু বি আ ডেভেলপ নেশ্যন, ডেভেলপ নে বিকশিত ৰাষ্ট্ৰ হ'ব লাগিব, চ' আমাক মানে কোৱালিটি মেন পাৱাৰ লাগিব, ভাল মানুহ লাগিব। উই নিড ইঞ্জিনিয়াৰ্ছ, উই নিড মেনেজাৰ্ছ। আৰু সেইটো কাৰণে তেখেতে কিছুমান ইনষ্টিটিউট ছেট আপ কৰিলে, যিটো কোৱা হ'ল ইণ্ডিয়ান ইনষ্টিটিউট। আৰু ইণ্ডিয়ান ইনষ্টিটিউট, তাৰ কিছুমান আৰু ভাগ হ'ল ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, যিটো কোৱা হ'ল IIT। তাত কি কাম হ'ল, প্ৰাইমেৰীলি এইটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হ'ব। এনেকৈ ভাৰতটো যদি গঢ়ি তুলিবলৈ হ'লে আমি কি ইঞ্জিনিয়াৰ লাগিব নাই, খুব ভাল ভাল ইঞ্জিনিয়াৰ লাগিব। চ' সেই ইঞ্জিনিয়াৰিং ইনষ্টিটিউট খুলিলে। ইনিচিয়েলি 5টা IIT খুলিছে, দিল্লী, বম্বে, মাদ্ৰাছ, খড়গপুৰ, কানপুৰ। আৰু তাৰপিছত 6 নম্বৰ IITটো হ'লে গুৱাহাটীত, IIT গুৱাহাটী। চ' প্ৰথমতে এই 6টা IITহে আছিলে। প্ৰথমতে 5টা আছিলে, পিছত আৰু এটা হ'ল। এতিয়াতো প্ৰতিটো ষ্টেটতে এটা এটা IIT। চ' সেইটো মানে IIT খুলিলে তেখেতে। আৰু IITত মানে কি হ'ল যে মানে বেচিকেলি এইটো ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হ'ব, কিন্তু অকল ইঞ্জিনিয়াৰিং নহয়, তাৰ লগতে আৰু মানে জড়িত এলাইড ডিচিপ্লিনবিলাক সেইটোবিলাক মানে তাত ছায়েন্সো পঢ়া হ'ব, মেনেজমেণ্টৰ মানে ক্লাছ হ'ব, এইবিলাক থাকিলে। তাকে কাৰণটো হ'ল যে যদি ভাৰতটোক মানে এটা বিকশিত ৰাষ্ট্ৰ হ'ব লাগে, আমি ভাল নাগৰিক হ'ব লাগিব, ভাল মানে খুব ভাল ভাল ইঞ্জিনিয়াৰ হ'ব লাগিব। আৰু এতিয়া যিমান মানে মাইক্ৰ'ছফ্ট, যিমান কোম্পানীবিলাক এই মোবাইলত কি আছে, ফেচবুক আছে, গুগল আছে, মাইক্ৰ'ছফ্ট, উইপ্ৰ', যিমান কম্পিউটাৰ, এই চব টেকন'লজি, যিমান মেকানিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, এই চববিলাকৰ যিটো মানে এটা কোৰ, কোনোবা তুমি IITনে পাবা। IIT পৰা পাছ কৰা ছাত্ৰ ছাত্ৰী যিটো সিহঁতি তাত এই কামটো কৰি আছে। তুমি এমেজনৰ পৰা অৰ্ডাৰ দিয়া নে নাই তোমালোকে? এমেজন, ফ্লিপকাৰ্ট, এইটোতো আমি কিবা এটা মানে মোবাইল বা ড্ৰেছ কিবা এটা অৰ্ডাৰ দি দিলোঁ, সেইটো অট'মেটিকেলি তাত প্ৰচেছিংটো কেনেকৈ হয়?
বেকএণ্ডত বহি আছে কোনোবা ইঞ্জিনিয়াৰ, সি কোডিং কৰি আছে হা। তুমি যদি এটা মানে এমেজনত ছাপ'জ তুমি জোতা এটা চাৰ্চ কৰিলা, তাৰপিছত অল অফ এ ছাডেন তুমি চাবা জোতা এগালমান এড আহি যায়, এডভাৰটাইজমেণ্ট আহে নাহে? তোমাৰ মোবাইলে কেনেকৈ গম পাইছে তুমি জোতা বিচাৰি আছা? হা, সেইটো বেকএণ্ডত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কোনোবা কোডিং কৰি আছে, IITN কোনোবা বহি আছে, সি তেনেকৈ কোডিং কৰিছে যে তুমি যদি মোবাইলত যদি কাৰোবাক গালি পাৰিবা নহয়, হা মই তোমাক জোতা মাৰিম জোতা মাৰিম জোতা মাৰিম, গুগলেটো ৰেকৰ্ড কৰে, তাৰপিছত এইটো এই জোতা 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 এড দিয়া আৰম্ভ কৰি দিব। গুগলে চব শুনি আছে, আমি যিমানখিনি কথা পাতি চব শুনি আছে গুগল, ঠিক আছে? তুমি যেতিয়া মোবাইলটো অন কৰিবা সেইটো আহি যাব। কেনেকৈ আল্টিমেটলি বেক এণ্ডত আহিছে কোনোবা কোনোবা ইঞ্জিনিয়াৰ মানে ভাল ইঞ্জিনিয়াৰ মানে IIT পৰা, ঠিক আছে? ছেকেণ্ড হ'ল IIM, নেহৰুজীয়ে বনালে যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। আমি অকল টেকন'লজি নালাগে, আমাক মেনেজাৰো লাগিব। চ' ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰথমতে দুটা মেনেজমেণ্ট ইনষ্টিটিউট খুলিলে, এটা আহমেদাবাদ, এটা কলকাতা, এতিয়া এটা প্ৰতিটো ষ্টেটতে এটা এটা হ'ল। চ' সেইটো হ'ল মেনেজমেণ্ট। আৰু এটা নেহৰুজী খুলিছিলে যে উই নিড ডেটা, কিবা পলিচি বনাবলৈ হ'লে ডেটা লাগিব হা। চ' ডেটা ক'ৰ পৰা আহিব? চ' ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট যিটো কলকাতাত আছে, ISI, সেইটো খোলা আছিল, সেইটো সময়তে খোলা আছিলে, ঠিক আছে? চ' সেইটো IIT। চ' যদি কোনোবা IITত পঢ়ে, IIT পঢ়িবৰ কাৰণে এটা এণ্ট্ৰেঞ্চ হয়, IIT JEE, জইণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন হা। তাত পাছ কৰাৰ পিছত সেইটো মানে 20 লাখ 25 লাখ ল'ৰা ছোৱালীয়ে দিয়ে, আৰু তাৰপিছত জাষ্ট টপ 5,000 10,000 সেইটো মানে বেলেগ বেলেগ IIT ৰেংকিঙৰ হিচাপত এইটো পায়, ঠিক আছে ছাৰ? ধন্যবাদ ছাৰ। আৰু ইয়াৰ পাছতে আমি আচলতে আজি অনুষ্ঠানটো সামৰিব লাগিব, গতিকে মই মাইক্ৰফোনটো ৰঞ্জন ছাৰলৈ আগবঢ়াই দিছোঁ। কেনেকুৱা লাগিলে? ভাল লাগিলে? কিমান ভাল লাগিলে? বহুত ভালনে? এনেকুৱা অনুষ্ঠান আৰু লাগিব নাই? লাগিব। তেতিয়াহ'লে ছাৰক আকৌবাৰ নিমন্ত্ৰণ জনাব লাগিব আহিবৰ কাৰণে। নিমন্ত্ৰণ জনোৱা তোমালোকে, ছাৰ আকৌ আহিব দেই বুলি পেলাই। ভাইটি ভণ্টি লগ কৰিবলৈ নিমন্ত্ৰণ নালাগে ছাৰ, ঠিক আছে? যেতিয়াই মই আহিম জনাম, আহিম মই। আচলতে ছাৰ খুব ব্যস্ত মানুহ। ছাৰৰ বিভিন্ন ইউনিভাৰ্চিটিবিলাক ভিজিট কৰে, বিভিন্ন কলেজবিলাকত ভিজিট কৰে, তেখেতৰ ব্যস্ত চিডিউল। তাৰ মাজতো তেখেত বিশেষ কামৰ সূত্ৰে তিনিচুকীয়া আহিছে, আৰু আমাৰ সৌভাগ্য যে আমি ছাৰক খবৰটো পালোঁ যে ছাৰ আহি পেলাই তিনিচুকীয়াত আছে। গতিকে আমি তেখেতক কেনেকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এবাৰ লগ কৰাই দিব পাৰোঁ, সেই চিন্তাৰে মনিন্দু ছাৰে যোগাযোগ কৰিলে। আৰু আমাৰ তিনিচুকীয়া কমাৰ্চ কলেজৰ অধ্যক্ষ প্ৰিন্সিপাল ডক্টৰ চৈতন্য বৰা ছাৰ, তেখেতে আমাৰ লগত এটা খুব ঘনিষ্ঠতা আছে। তেখেতে আমাৰ শুভাকাংক্ষী হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ, বিদ্যালয়খনৰ উন্নয়নৰ কথা চিন্তা কৰে। আৰু তেখেতে আমাক ইনফৰমেশ্যন দিলে যে ছাৰ আছেহি, আপোনালোকে এবাৰ যোগাযোগ কৰক তেখেতৰ লগত। আৰু সেই সূত্ৰে আজি তোমালোকক লগ পোৱাৰ সুবিধাকণ হ'ল। যি কি নহওক, ছাৰে বিভিন্ন ঠাই ভ্ৰমণ কৰি অশেষ কষ্ট কৰি আমাৰ মাজত উপস্থিত হৈছেহি। আমি ছাৰলৈ প্ৰত্যেকৰ ফালৰ পৰা এবাৰ থিয় হৈ আমি ছাৰক এটা ধন্যবাদ জ্ঞাপন কৰিম, আৰু হাত চাপৰিৰে প্ৰত্যেকেই থিয় হৈ আমি এটা হাত চাপৰিৰে সন্মান জনাম। আৰু আমি একেলগে আমি এই স্থানৰ পৰাই আমাৰ যি অসমৰ জাতীয় সংগীত অ মোৰ আপোনা দেশ, আমি এই স্থানৰ পৰাই আমি একেলগতে পৰিৱেশন কৰিম, আমি একেলগে। ঠিক আছে, হ'বনে? অ'কে।